বিশ্বকৰ্মা আঁচনিৰ ফৰ্মখন ছাবমিট কৰোঁতে যদি আপোনাৰ কিবা ভুল হৈছিলে তেতিয়া আপুনি কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো PM বিশ্বকৰ্মা আঁচনিৰ ফৰ্মখনৰ কাৰেকশ্যন কৰিবলৈ প্ৰথম আপোনালোকে অনলাইন এপ্লাই কৰোঁতে যোনটো PM বিশ্বকৰ্মাৰ ৱেবছাইটলৈ গৈছিলে প্ৰথম সেই ৱেবছাইটটোলৈকে যাব লাগিব আৰু এই ৱেবছাইটটোত যোৱাৰ পিছত প্ৰথম ইফালে ছাইডত যোনটো লগ ইনৰ অপশ্যন আছে আপোনালোকে লগ ইনত ক্লিক কৰিব। আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো এপ্লিকেণ্ট এণ্ড বেনিফিচিয়াৰী লগ ইন বুলি ওপৰত আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো এনেদৰে আহিব। তো ইয়াত আপোনালোকে যোনটো মোবাইল নাম্বাৰ দি আপোনালোকে প্ৰথম এপ্লাই কৰিছিলে সেই এপ্লাই কৰা নাম্বাৰটো দিব আৰু নাম্বাৰটো দি যোনটো কেপচাৰ আহিছে সেই কেপচাৰটো আপোনালোকে দি লগ ইনত ক্লিক কৰিব আৰু লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত এটা OTP যাব। সেই OTPটো দি আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো মই যোনজন মানুহৰ এপ্লাই কৰিছিলোঁ তেওঁ কাষ্টটো অলপ ভুলকৈ গ'ল, সেই কাষ্টটো আপডেট কৰিব লাগে আৰু যদি আপোনালোকৰ ইয়াত যিহেতু আপোনালোকে কি কাম কৰে সেইটো দিব লাগে। যদি আপোনালোকে সেই যোনটো আপোনালোকে কাম কৰা দিছে যদি সেই কামটোৰ উপৰি বেলেগ কিবা কামো জানে বা আপোনালোকৰ যদি সেই দিয়াত যোনটো কাম দিছিলে সেইটো দিয়া ভুল হ'ল তেতিয়াও আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব। তো কাৰেকশ্যন কৰিবলৈ অকণমান ওপৰৰ ফালে এটা অপশ্যন আছে আপোনালোকে এডিট ইউৰ এপ্লিকেশ্যন। তো ইয়াত যোনটো এডিট ইউৰ এপ্লিকেশ্যন আছে আপোনালোকে তাতে ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত আই এগ্ৰী যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি ইয়েছত ক্লিক কৰিব আৰু ইয়েছত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে মই যোনজন মানুহৰ কৰিছিলোঁ তেওঁ যিহেতু কাষ্টটো SC আৰু SC ঠাইত তেওঁ OBC গুচি গ'ল, সেইকাৰণে পঞ্চায়তৰ যোনটো ভেৰিফাই হয় সেই ভেৰিফাইটো কৰি দিয়া নাই তেওঁলোকে। তো এইটো আপডেট কৰিলেহে কৰিব। তো আপডেট কৰিবলৈ ইয়াত আকৌ আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে এপ্লাই কৰোঁতে ফৰ্মখন যেনেকুৱা আহিছিলে ঠিক তেনেকৈ এতিয়া ইয়াত অ'পেন হৈ গৈছে। তো ইয়াত আপোনালোকে যোনটোৱে আপোনালোকৰ ডিটেইলছ ভুল থাকে সেইটো আপোনালোকে ইয়াত চেঞ্জ কৰিব পাৰিব। তো মই অকল তেওঁৰ কেটেগৰীটো ভুল হৈ আছে কাৰণে মই এইটো ইয়াত OBC ঠাইত মই ইয়াত SC কৰি দিলোঁ আৰু বাকী ডকুমেণ্টছখিনি তেওঁ ঠিকেই আছে। যদি আপোনালোকৰ বেলেগ কিবাও ভুল হয় তেতিয়া আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব। তো মই তেওঁৰ কাষ্টটো চেঞ্জ কৰিলোঁ আৰু চেঞ্জ কৰি ইয়াত ডিটেইলছ ছেভ ছাকচেছফুলি ইয়াত চেঞ্জ হৈ গ'ল। ছেভ কৰিম আৰু ছেভ কৰি আকৌ মই পিছৰ পেজটোলৈ যাম। পিছৰ পেজটোৰ পিছত এই বাকী ডিটেইলছখিনি যিহেতু ঠিকেই আছে মই এইকেইটাত ছেভহে কৰিম আৰু ছেভ কৰি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে লাষ্টত আকৌ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আকৌ ইয়াত যোনটো আই এগ্ৰীৰ অপশ্যন আহিছে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি যোনটো ছাবমিটৰ অপশ্যন আছে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন PM বিশ্বকৰ্মা আঁচনি কাৰেকশ্যনৰ ফৰ্ম হয় সেই ফৰ্মখন ইয়াত ছাবমিট হৈ গৈছে আৰু এতিয়া নতুন এটা PDF এনেদৰে আহি গৈছে। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে যদি বিশ্বকৰ্মা আঁচনিৰ কাৰণে আবেদন কৰোঁতে কিবা ভুল হৈছিলে তেতিয়া আপুনি নিজৰ মোবাইলতেই এনেকৈ লগ ইন কৰি পানি আপুনি ফৰ্মখন কাৰেকশ্যন কৰিব পাৰিব।